নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। ব'লক আপোনালোকে মোৰ লগতে ভিডিঅ'টো শেষলৈকে চাই যাব। তাতে গোটেইখিনি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো দেখা পাব, দেখুৱাই যাম। আহক তেনেহ'লে। আমি এতিয়া আহি এই কাজিৰঙাৰ ভিতৰত যি ৰাস্তা কিনাৰতে বুঢ়ী আই মন্দিৰ, এই বুঢ়ী আই মন্দিৰ ভাগ পাইছোঁহি। বুঢ়ী আই মন্দিৰ, এই মন্দিৰ ভাগতে আমি এতিয়া সেৱা জনালোঁ। সেৱা জনাই আমি আকৌ বৰনামঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন গেট আমি সোমাই আহিছোঁ ভিতৰলৈ। বলক ভিতৰলৈ সোমাই আহিছোঁ। আহি পাইছোঁহি। ইয়াত গাড়ী পাৰ্কিং কৰিলোঁ। ইয়াতে এতিয়া শৰাই ল'ম, লৈ পেলাই এয়া নামঘৰ মেইন গেট। এতিয়া আমি ইয়াতে এখেতৰ পৰা শৰাই বস্তু এয়া লৈছোঁ। এয়া শৰাই, ধূপ, চাকি, তেল বন্তি ল'লোঁ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। বৰনামঘৰ আহি পাই গৈছোঁহি। এতিয়া মেইন গেটটো বন্ধ কৰি থৈছে, মিস্ত্ৰীৰ কিবা কাম চলি আছে কাৰণে। এতিয়া আমি ইফালেদি সোমাই যাম। এইফালেদি সোমাই আহিছোঁ। মিস্ত্ৰীয়ে কিবা কাম কৰি থকাৰ কাৰণে মেইন গেটেদি আমি আহিব পৰা নাই। এইপিনেদি সোমাই আহিলোঁ। এখেতসকলে কাম কৰি আছে। এইফালেদি সোমাই যাব লাগিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ, এইটো গেটেদি আমি ভিতৰলৈ সোমাই আহিছোঁ। নামঘৰ ভাগ, এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। বন্ধু বান্ধৱীসকল, ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ সেয়া চাওক। এই মেইন দুৱাৰ। নামঘৰত এম্বুলেঞ্চো ৰেডি হৈ আছে। নাম শেষ হোৱাৰ পিছত আমি পালোঁহি। সেইকাৰণে এতিয়া ব'লক আপোনালোকক যিমুঠি ঢেকীয়া শাক লৈ এই নামঘৰ ভাগ স্থাপিত হৈছিলে, সেই ঢেকীয়া মুঠি চাবৰ কাৰণে আগবাঢ়ি আহি আছোঁ। এয়া ঢেকীয়া। এয়া মেইন বন্তি ভাগ, ইয়াতে বন্তি প্ৰজ্বলন কৰে সকলোৱে। এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন বন্তি গছ। বন্তি জ্বলাইছে। আমাৰ বন্তি গছি আজি তাৰ হতো নাই, মই জ্বলাইছোঁ।
ভিতৰ পৰিৱেশ এইফালে হনুমানজী এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নদীৰ কাষতে এই স্থানতে ভৰি ধোৱা মহাভাগ এইভাগ এয়া দেখিছে ভিতৰলে এইভাগ এই ভৰি ধোৱা মহাভাগ এয়া এনেকে সংৰক্ষণ কৰি ৰাখিছে এয়া দেখিছে নামঘৰ ভাগৰ পৰিৱেশ কিমান ধুনীয়া আহিব আপোনালোকো এই নামঘৰ ভাগ চাবহি আমি আহি পোৱা দেৰি হ'ল কাৰণে ভকত বৈষ্ণৱ গুচি গ'ল এই নামঘৰ পৰিৱেশটোৱে চাইছোঁ প্ৰথম আহিলোঁ দেৰি হোৱাৰ কাৰণে আহি পোৱা দেৰি হোৱাৰ কাৰণে আমি ভকতসকলক নাপালোঁ এয়া নামঘৰ পৰিৱেশ এনেকুৱা মেইন দুৱাৰ যোৱাও দেই এয়া চৌপাটো আমি অকণমান ঘূৰি পকি চাইছোঁ মন্দিৰত দেখিছে বহুত বান্দৰ এয়া দেখিছে বান্দৰ নামঘৰৰ কাষতে অকণমান পুখুৰীও আছে এইফালে ৰাস মঞ্চ বনাই আছে তোক মই ভিডিঅ'ত উঠাই আছোঁ তোক দে কি শিকিছে বৰগীত বৰগীত এষাৰি গাই দিয়া ঠিক আছে আৰে কম্পিতমা ধব নয়ন অজুৰাই আৰে কম্পিতমা ধব নয়ন অজুৰাই আৰে কতি চাপিও বন্ধু বান্ধৱীসকল এওঁ মানে শিকি আছে সম্পূৰ্ণ হোৱাগৈ নাই গতিকে তেওঁ এষাৰি গাই দিলে মাধৱদেৱ বিৰচিত বৰগীত হ'ব দিয়া থেংক ইউ নামঘৰ চাই এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ উভতি আহিলোঁ আমি ডিনাৰ কৰিলোঁ ডিনাৰ কাৰণে নামঘৰ চাই কৰি আহি আমি এয়া হোটেলত সোমালোঁ হোটেলত সোমাই আমি ডিনাৰ কৰিলোঁ কৰি পেলাই এয়া ঘৰলৈ বুলি যাত্ৰা পথত আগবাঢ়িলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ